হিমন্ত বিশ্ব শৰ্মাইতো ক'বই লাগিব যে কোন অখিল গগৈ, নহ'লে কাৰণ মোৰ বিষয়টোত সোমালে তেওঁ এটা কথা জানে যে মোক সেইটোৰ পৰা তেনেকে যেনে তেনে কাটি খাই আহিলে ভাল, মোক কিবা এটা কৈ দিলে মই তেওঁৰ ওপৰত 10টা কথা কৈ দিম। এনেকে মুখ্যমন্ত্ৰীজনক আপোনালোকে এনেকে টেনশ্যন দি থকাৰ কাৰণে আপোনালোকক জেল দিব লাগে নিয়মতে। মুখ্যমন্ত্ৰী আপোনালোকে মোৰ নামটো কিয় মুখ্যমন্ত্ৰীৰ আগত কয়? এনেই মানুহটোক কেলে এনে টেনশ্যন দি থাকে? মই বিধানসভাত মানুহটো একদম ঘাম বাহিৰ কৰি দিওঁ, 5 ছেকেণ্ড 10 ছেকেণ্ড একদম চেঞ্চলেছ হৈ যায় এনেকে। আপোনালোকে দেখিছে নাই? চেঞ্চলেছ হৈ যায় নাই? মই এবাৰ বিধানসভাত যিকেইটা দিছো 2বাৰ, এটা ভাষণত 2বাৰ তেওঁ চক খাই এনেকে, এবাৰ 5 ছেকেণ্ড 6 ছেকেণ্ড মান আপোনালোকে ভিডিঅ'টো অলপ ক্ল'জ কৰি চাব। হেৰিয়াৰ বিধানসভাৰ প্ৰথমবাৰ তেওঁ 5 ছেকেণ্ড মান হৈছে, তাৰপিছত সিটো যেতিয়া বেয়া কথাটো আৰু কৈ দিলো যে আপোনাৰ আমুক বুলি আপোনাক এনেকে পিটিছিলে বুলি, তেতিয়া 7 ছেকেণ্ড মান ৰৈ দিছে। মানুহটোক বিধানসভাত মই বেয়া কৰি মাথাটো বেয়াই কৰি থাকো, সেইকেইদিনতে তেওঁ ইমান কষ্ট হয়। আকৌ আপোনালোকে প্ৰেছ মিটত মোৰ নাম কিয় সুধিব লাগে? তেওঁ যে সাংবাদিকক একদম জেল দিব লাগে। কাৰণ কেলে মানুহটো যিটো মানুহৰ পৰা পলাই ফুৰিব খোজে, যিটো মানুহৰ পৰা আঁতৰি থাকিব খোজে, যিটো মানুহৰ নাম শুনিলে তেওঁ টেনশ্যন হয়,